কোনেও নাজানে যে ডিউআইৰ মালিকে আজি কোনে মাটি দখল কৰা বুলি কয় ৰিণিকী ভূঞাই। আমিন গাঁৱত ডিউআইৰ মালিকে ইণ্ডাষ্ট্ৰীত 22 বিঘা গভৰ্ণমেণ্ট মাটি দখল কৰি বহি আছে। বেংকৰ পৰা লোন লোৱাৰ কাৰণে বেংকে তেওঁলোকক জব্দ কৰিছে। এই মানুহবিলাকে নিজৰ হিষ্ট্ৰীবিলাক চব বাদ দিলে। জয়ন্ত বৰুৱাৰ পৰিবাৰে জনজাতি লোকৰ মাটি দখল কৰিছে। এটা দখল কৰাটো কোন হ'ল ৰিণিকী? মাটিটো দেখা নাই, আমি অনুসন্ধান কৰি আছো। কোনটো মাটি ৰিণিকীয়ে দখল কৰিছে নাম কচোন, বোলে আমি অনুসন্ধান কৰি আছো। কিন্তু জয়ন্ত বৰুৱাৰ পৰিবাৰেতো দখল কৰা মাটিটো মই আজিয়ে যদি গাড়ীত এতিয়া মোৰ লগত আপোনালোকে উঠাই মই লৈ যাম। যদি জয়ছোৱালে দখল কৰি থোৱা মাটি এতিয়া যদি মোৰ লগত যাব খোজে মই লৈয়ে যাম। গতিকে তেওঁলোকে পাংগা ভুল জেগাত লৈ আছিলে ইমান দিন। নিজে ডুবি আছে বোকাত, আকৌ বেলেগৰ গাত বোকা মাৰি থাকে। অৱশ্যে আমি ভালো পাওঁ, বোকা আহিলে বোকাত পদুম আহি যায়।